ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন জানেনে আপোনালোকে? গংগা নদী ভাৰতৰ অন্যতম পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ নদী। ইয়াৰ পাৰত বাস কৰা লাখ লাখ মানুহৰ জীৱন ৰেখা হিচাপে পৰিগণিত হৈ দেশৰ ইতিহাস, সংস্কৃতি আৰু অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গংগা নদী ভাৰতৰ আটাইতকৈ দীঘলীয়া বৈ যোৱা নদী। গংগা নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2520 কিলোমিটাৰ। ই ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যায়। গংগা নদী পৃথিৱীৰ অন্যতম দীঘল নদী। গংগা নদীৰ উৎপত্তি হিমালয়ৰ গৌমুখ নামৰ স্থানত থকা গংগোত্ৰী হিমবাহৰ পৰা হৈছে। গংগা নদীৰ যমুনা, ঘঘৰা আৰু কোচি নদীকে ধৰি বহুতো উপনৈ আছে, যিবোৰ মিলি ভাৰতৰ সৰ্ববৃহৎ নদী ব্যৱস্থা গঠন কৰে। গংগা নদীৰ অপৰিসীম সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্যকে ধৰি অনন্য বৈশিষ্ট্যৰ বাবে জনাজাত। এই নদীখনক লাখ লাখ হিন্দুৱে পবিত্ৰ বুলি গণ্য কৰে। ভাৰতৰ মানুহে বিশ্বাস কৰে যে নদীত ডুব গ'লে তেওঁলোকৰ পাপ ধুই যাব। গংগা নদীত বাৰাণসী, হৰিদ্বাৰ, প্ৰয়াগৰাজকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থানো আছে, য'ত প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী আকৰ্ষিত হয়। সাংস্কৃতিক তাৎপৰ্যৰ উপৰিও গংগা নদী ইয়াৰ পৰিৱেশ আৰু অৰ্থনৈতিক মূল্যৰ বাবেও গুৰুত্বপূৰ্ণ। নদী অৱবাহিকাত 50 কোটিৰো অধিক লোক বাস কৰে, যাৰ ফলত ই বিশ্বৰ অন্যতম ঘন জনবসতিপূৰ্ণ অঞ্চল। এই নদীখনে জলসিঞ্চন, খোৱা আৰু ঔদ্যোগিক ব্যৱহাৰৰ বাবে পানী যোগান ধৰে, যাৰ ফলত লাখ লাখ লোকৰ জীৱিকাৰ যোগান ধৰা হয়। প্ৰদূষণ আৰু অতিমাত্ৰা ব্যৱহাৰকে ধৰি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গংগা। দৈনিক অপৰিশোধিত নলা-নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনা গংগা নদীত পেলোৱাৰ ফলত এই নদীখন বিশ্বৰ ভিতৰতে অন্যতম প্ৰদূষিত নদী হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত পানীৰ গুণাগুণৰ অৱনতি ঘটিছে, যাৰ ফলত নদীৰ পাৰত বাস কৰা মানুহ আৰু বন্যপ্ৰাণীৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। গংগা নদী পৰিষ্কাৰ কৰাত নতুনকৈ গুৰুত্ব দিয়া হৈছে। ভাৰত চৰকাৰে 2014 চনত নমামি গংগা প্ৰকল্প আৰম্ভ কৰিছিল, যাৰ লক্ষ্য হৈছে প্ৰদূষণ হ্ৰাস কৰি নদীখনক সজীৱ কৰি তোলা আৰু ইয়াৰ সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰত প্ৰসাৰিত কৰা। গংগা নদী প্ৰদূষণ আৰু অতিমাত্ৰা ব্যৱহাৰকে ধৰি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও এই সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। আগন্তুক প্ৰজন্মৰ বাবে এই গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদটো সুৰক্ষা আৰু সংৰক্ষণৰ দিশত কাম কৰি যোৱাটো অতি প্ৰয়োজনীয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।